নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে ময়ো বৰ্তমান ভালে আছোঁ আসলতে আজি ভিডিঅ'টো দিয়া অকণমান চাগে দেৰি হ'ব আৰু ৰেকৰ্ডিং কৰাৰ অকণমান দেৰি হৈছে কাৰণ আজি গোটেই দিনটো মই এটা কামত ব্যস্ত থাকিলোঁ সেই কামটো হৈছে কি যে মই আপোনালোকৰ সুবিধাৰ কাৰণে আপোনালোকে যাতে মোৰ লগত ডাইৰেক্টলি কথা পাতিব পাৰে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ কাৰণ আপোনালোকে প্ৰত্যেক দিনে মোক যদি 100জন মানুহে মেছেজ দিয়ে সেই 100টা মেছেজৰ ৰিপ্লাই কৰোঁতে কেতিয়াবা দেৰি হৈ যায় কিছুমান মেছেজ নেদেখাকৈও থাকি যায় গতিকে সেই ক্ষেত্ৰত কিছুমান আপোনালোকে হয়তো মোক বেয়াও পাব পাৰে বা কিয়নো ৰিপ্লাই দিয়া নাই এনেকুৱা ধৰণৰ মনত ভাৱ আহিব পাৰে সেইকাৰণে সেই কথাবিলাক ভাবি চিন্তি মই এটা হোৱাটছআপ গ্ৰুপ খুলি দিলোঁ সেই হোৱাটছআপ গ্ৰুপত বৰ্তমানলৈকে 400ৰ অধিক সদস্য তাত আছে যিসকলে মোৰ ভিডিঅ'সমূহ চাই বা যিসকলে বিভিন্ন কথা জানিব বিচাৰে আৰু বিশেষকৈ যিসকল প্ৰভু ৰাম আৰু হনুমানজীৰ ভক্ত তেওঁলোক এই গ্ৰুপটোত আছে তেওঁলোকে মোতকৈ হয়তো বহুতখিনি কথা জানে মোতকৈ বহু আগৰ পৰা হনুমান চালিচা পঢ়ি আছে গতিকে তেওঁলোকৰ পৰা বহুত কথা আমি জানিব পাৰিম সকলোৰে লগত কথা পাতিব পাৰিম সেই বুলি ভাবি এই গ্ৰুপটো খোলা হৈছে আপোনালোকো যদি এই মোৰ গ্ৰুপটোত জয়েন হ'ব বিচাৰে তেনেহ'লে মই যিটো নম্বৰ দিছিলোঁ 7086990104 7086990104 এই নম্বৰটোত আপোনালোকে যিকোনো এটা মেছেজ কৰিব সেই গ্ৰুপটোত যদি আপুনি এড হ'ব বিচাৰে তেনেহ'লে এড হ'ব পাৰিব আৰু আমি বিভিন্ন ধৰণৰ কথা পাতি থাকিম ডাইৰেক্টলি আপোনাৰ সমস্যাবিলাকৰ কথা পাতিম মোৰ কথাবিলাক আপোনালোকক জনাম কেনেধৰণে আপুনি কি কৰিব তেনেকুৱা ধৰণৰ কথা পাতিম ভাল কথা পাতিম গতিকে এনেকুৱা এটা গ্ৰুপ আচলতে প্ৰয়োজনো বিভিন্ন ধৰণৰ গ্ৰুপ আছে বা আপোনাৰ কিমান কি গ্ৰুপ আছে এনেকুৱা ধৰণৰ এটা যদি ধুনীয়া আধ্যাত্মিক গ্ৰুপ এটা থাকে য'ত আমি ভাল কথা পাতোঁ ধুনীয়া কথা পাতোঁ আমি ভগৱন্তৰ কথা পাতোঁ নিজৰে ভাল লাগিব দিয়কচোন কাৰণ দিনটোতো বিভিন্ন কামত ব্যস্ত থাকোঁ আজিও সেই গ্ৰুপটো খোলোতে প্ৰায় 400 লোকৰ নাম লিখি আচলতে লিখোতে 400 মানুহ হৈ গ'ল যে 400 মানুহে মোক মেছেজ কৰি থৈছিলে মই গমেই নাপাওঁ কিন্তু ইমান দীঘলীয়া হৈ গ'ল সেই লোকসকলৰ নাম কন্টেক্ট লিষ্টত ভৰাই আকৌ গ্ৰুপত ভৰাওঁতে গোটেই দিনটো তেনেকেই গুচি গ'ল আজি আচলতে মোৰ কাম কৰিবলগীয়া বহুত কেইটা আছিল চুলি কাটিব লগা আছিলে বিয়া এখন আছে এতিয়া সন্ধিয়া বিয়া খাবলৈ যাম তাৰপিছত চুলিখিনি গোটেইখিনি পকা দাড়ি পকা চুলিৰ ৰং নকৰিলোঁ গতিকে মানুহজনীয়ে গালি দি আছে যে তোমাক দিনটোত এটা কাম কৰিব দিছিলোঁ সেইটোও নকৰিলা বাৰু যি কি নহওক এইবিলাক বিষয় আমাৰ নহয় তথাপি কৈছোঁ আৰু কাৰণ সদায়নো একেখিনি কথাকে কিমান কম অকণমান ধেমেলীয়া কথা পাতিলেও আপোনালোকৰ মনটো ভাল লাগিব এতিয়া আজিৰ কথাটো হৈছে যে আপোনালোকে মোক বহুতে মেছেজ কৰিছে আপোনালোকে 11 দিনৰ সংকল্প ল'লে 3 দিনৰ সংকল্প ল'লে 7 দিনৰ সংকল্প ল'লে বা আপোনালোকে বহু বছৰৰ পৰা হনুমান চালিচা পঢ়ি আছে আপোনালোকৰ কিবা ভুল হ'ল নেকি য'ত নেকি আপোনালোকৰ সমস্যাবিলাক সমাধান হোৱা নাই সেই কথাটো আপোনালোকৰ একদম গুৰুত্বপূৰ্ণ কথা আৰু বহুতেই সেই কথাটো মোক প্ৰশ্ন কৰিছে তাৰ উত্তৰটো একদম আপুনি সুন্দৰকৈ পজিটিভভাৱে যদি আপুনি কয় তেনেহ'লে কথাটো হৈছে কি আজি আপোনাৰ কথা প্ৰভুৱে শুনা নাই অকণমান দেৰি হৈছে কাৰণ আপোনাৰ কাষৰ ঘৰৰ মানুহেও যে হনুমান চালিচাখন পঢ়ি আছে প্ৰভুক মাতি আছে আপোনাতকৈ চাগে তেওঁৰ সমস্যাটো অকণমান ডাঙৰ গতিকে আজি প্ৰভুৱে তেওঁৰ সমস্যাটো সমাধান কৰিব গৈছে আপুনি তেনেকৈ ভাবিব কথাটো কাৰণ ভগৱানক আমি কেতিয়াও সন্দেহ কৰিব নাপায় যে তেওঁ মোৰ কথা শুনা নাই নেকি তেওঁ সকলোৰে কথা শুনিব আৰু হনুমানজী হৈছে এনে এজন আচলতে ভক্ত হয় তেওঁ প্ৰভুৰ ভক্ত হয় তেওঁ যেতিয়ালৈকে কামটো সমাধান নহয় তেতিয়ালৈকে কিন্তু সেই কামটোৰ পৰা বিদায় নলয় গতিকে আপুনিও এই কথাটো নাভাবিব যে আপোনাৰ কথা তেওঁ নাই শুনা আপোনাৰ কথা তেওঁ শুনিব আপুনি নিজৰ ধুনীয়াকৈ কাম কৰি যাওক তেওঁক আপুনি স্মৰণ কৰি যাওক তেওঁ আপোনাৰ কথা এদিন নহয় এদিন ধুনীয়াকৈ শুনিবই সেই কথাত কেতিয়াও সন্দেহ নাৰাখিব কেতিয়াবা ভগৱানে আমাৰ পৰীক্ষাও লয় যে আমি কিমানখিনিলৈকে সহ্য কৰিব পাৰোঁ সেইখিনি পৰীক্ষা লওঁতে কিজানি আপোনাৰ কাৰণে অকণমান দীঘলীয়া হৈ গৈছে হয় মনত বহুত দুখ লাগে বহুত কষ্ট হয় প্ৰত্যেকটো দিন যেন পাৰ নহয় এনেকুৱা কিছুমান মানে অনুভৱ হয় কিন্তু আমি সদায় এনেকৈ ভাবিব লাগিব যে এদিন নহয় এদিন কোনোবা নহয় কোনোবা এদিন তেখেতে আমাৰ সমস্যা সমাধান কৰিবলৈ আহিব আৰু তেখেতে আমাৰ সমস্যা সমাধান কৰিবই এই কথাত কোনো দিন সন্দেহ নাৰাখিব হনুমানজী হৈছে ৰামায়ণৰ এক মুখ্য চৰিত্ৰ
হনুমানজী যদি নাথাকিলহেঁতেন ৰামায়ণখন অসম্পূৰ্ণ হৈ থাকিলহেঁতেন, সম্পূৰ্ণ নহ'লহেঁতেন। কাৰণ গোটেই ৰামায়ণখনত তেখেতৰ যি ভূমিকা, তেখেতৰ যি চৰিত্ৰ, সেই চৰিত্ৰ অবিহনে ৰামায়ণখন সম্পূৰ্ণ কিন্তু নহয়। ৰাম কোন আছিল? ৰাম আছিল ভগৱান। যদিও মনুষ্য, তেওঁ আছিল বিষ্ণুৰ অৱতাৰ। আৰু ঠিক তেনেকৈ হনুমানজী যদিও বান্দৰা বুলিয়ে কৈছোঁ, বান্দৰ আছিল, তেওঁ আছিল শিৱৰ 11 নম্বৰ ৰুদ্ৰ অৱতাৰ বুলি কয়। গতিকে এজনে এজনক সহায় কৰোঁতে, এজন ভগৱানে আন এজন ভগৱানক সহায় কৰিব লগা হৈছিল। হনুমানজীয়ে ৰাম প্ৰভুক সহায় কৰিব লগা হৈছিল, যাৰ সহায় অবিহনে শ্ৰীলংকা বা লংকা বিজয় অসম্ভৱ আছিল। গতিকে সেইখিনি কামতো ইমান সহজতে হোৱা নাই, এদিনতে হোৱা নাই যে ৰামে হনুমানক কৈছে তুমি এই কামটো কৰি দিয়া, তেওঁ এদিনতে একে সময়তে কৰি দিছে। সময় লাগিছে, কিন্তু যেতিয়ালৈকে সেই সমস্যাটো সমাধান হোৱা নাই তেতিয়ালৈকে কিন্তু হনুমানজী উভতি অহা নাই। আপুনি চাওকচোন, লক্ষ্মণৰ গাত যেতিয়া কাঁড় লাগিছিলে, আপুনি ভাবক তেওঁ সঞ্জীৱনী যিটো দৰৱ আনিবলৈ গৈছিল, সেই দৰৱটো আনোতে তেওঁ চিনিব নোৱাৰা হৈছিল, যাৰ বাবে তেওঁ পাহাৰখনেই দাঙি আনি থৈছিলহি, যাৰ জৰিয়তে লক্ষ্মণ জীয়াই তুলিবলৈ সক্ষম হৈছিল। গতিকে যেতিয়ালৈকে তেওঁ সেই সমস্যাটো সমাধান নকৰে তেওঁ কিন্তু আপোনাৰ ওচৰৰ পৰা আঁতৰি নাযায়। তেনেকৈ আপুনি ভাবিব তেওঁ আপোনাৰ লগত আছে, তেওঁ আপোনাক হয়তো পৰীক্ষা লৈ আছে, নতুবা তেওঁ আপোনাতকৈ বেছি সমস্যা থকা কাৰোবাৰ ওচৰত বৰ্তমান আছে, যাৰ সমস্যাখিনি সমাধান কৰাটো তেওঁৰ বাবেও জৰুৰী, বা সেই সমস্যাখিনি সমাধান হোৱাটো সেই লোকজনৰ বাবেও জৰুৰী। হনুমান হৈছে 4 যুগে অমৰ। তেওঁ এতিয়াও আমাৰ এই পৃথিৱীত আছে, তেওঁ কেতিয়াও মৃত্যু হোৱা নাই, তেওঁ অমৰ হৈ আছে। সকলো যুগতে তেখেতক যেতিয়ালৈকে আমি শ্ৰীৰাম প্ৰভুৰ নামটো লৈ থাকিম, তেতিয়ালৈকে হনুমানজী আমাৰ এই পৃথিৱীতে বাস কৰিব। মই যে এই কথাখিনি কৈ আছো, বা আপোনালোকে যে মনত ৰাম ভক্তি আনি আছে, আপোনালোকৰ ওচৰত কিন্তু হনুমানজী আছে। আপোনালোকে হয়তো গম পোৱা নাই, কোনোবা নহয় কোনোবাখিনিতে দিনটোত আপুনি তেখেতক লগ পাইছে, তেখেতৰ আপুনি উপস্থিতি অনুভৱ কৰিছে। আপুনি চাবচোন, কেতিয়াবা খুব বেছি ভয় লাগিছে, আপুনি যদি এই বাক্যকেইটা বা এই যিখিনি আমাৰ হনুমান চালিচাত আছে, ভূত পিশাচ নিকট নেহি আবে, মহাবীৰ জব নাম চুনাবে। ভূত পিশাচ ওচৰলৈ নাহে যেতিয়া ভূত পিশাচে মহাবীৰৰ নাম শুনে, বা যেতিয়া আপুনি ভূতক মহাবীৰৰ নাম শুনাব, তেতিয়া ভূত পিশাচ আপোনাৰ ওচৰলৈ আহিবই নোৱাৰে। গতিকে যিমান ঘৰখনত আপোনাৰ নিগেটিভ শক্তি আছে, যিমান আপোনাৰ বেয়া শক্তি আছে, সেই গোটেই বেয়া শক্তিখিনি গ্যাৰাণ্টি দি ক'ব পাৰোঁ আঁতৰি যাব। আপুনি কেৱল হনুমান চালিচাখন খুব ধুনীয়াকৈ পঢ়ি যাওক, মনত সন্দেহ নাৰাখিব, আপোনাৰ সমস্যাটো দূৰ নহ'ব বুলি একদম নাভাবিব, আপোনাৰ সমস্যা দূৰ হ'বই। আৰু কিছুমান কথা আছে, চাৰো যুগ প্ৰতাপ তোমাৰা, হে প্ৰসিদ্ধ জগত উজিয়াৰা। যি কথা মই আগতে কৈ থৈছোঁ যে গোটেইকেইটা যুগত, 4টা যুগতে তেখেতৰ প্ৰতাপ আছে, তেখেত আছে, গোটেইকেইটা যুগতে তেখেত আছে। গতিকে আপুনি কেতিয়াও কোনো দিন নাভাবিব তেখেতে আপোনাৰ সমস্যাখিনি সমাধান নকৰিব। হনুমান চালিচাখনৰ প্ৰত্যেকটো লাইন, প্ৰত্যেকটো শাৰী, প্ৰত্যেকটো পংক্তি ইমান বেছি শক্তি আছে, প্ৰত্যেকটো পংক্তি পঢ়িলে আপোনাৰ কোনোবা নহয় কোনোবাখিনিতে আপোনাৰ সমস্যা সমাধান হ'ব। মই বাৰে প্ৰতি আপোনালোকক কৈ আছোঁ, সদায় কৈ আছোঁ, যদি ৰোগ হৈছে ডক্টৰৰ ওচৰত যাবই লাগিব। বিজ্ঞানৰ যুগ, ডক্টৰ নহ'লেতো আমাৰ সমাধান সম্ভৱ নহয়। কিন্তু আপুনি যেতিয়া ডক্টৰ তাত যাব, আপোনাৰ দুৰাৰোগ্য ৰোগ হৈছে, কিছুমান অসুবিধা হৈছে, জন্ম হ'লে মানুহ মৃত্যু হ'বই লাগিব। কাইলৈ মোৰ কি হৈ যায়, কোনোবাখিনিতে মোৰ কি হৈ যায়, মই জীয়াই আছোঁ, মই কাইলৈ মৰি যাব পাৰোঁ, আপুনি জীয়াই আছে, কাইলৈ মৰি যাবও পাৰে, কোনো কথা নাই, কোনো মানুহ অমৰ নহয়। কিন্তু আপোনাৰ যেতিয়া ৰোগ হৈছে, আপুনি এই লাইনকেইটা, এই পংক্তিকেইটা মাতিব, নাছে ৰোগ হৰে সব পীৰা, জপত নিৰন্তৰ হনুমত বীৰা। সংকটে হনুমান চুৰাবে, মন ক্ৰম বচন ধ্যান যো লাভে। এইখিনি একেবাৰে গুৰুত্বপূৰ্ণ কথা। এইখিনি কথাই বহুত মানুহক বহুত শক্তি দিছে। এই কথাখিনি মই আপোনালোকক কৈ আছোঁ যে চাওক, আপোনাৰ মাতৃৰ, আপোনাৰ পিতৃৰ, আপোনাৰ কোনোবা এজনৰ একেবাৰে অন্তিম পৰ্যায়, তেখেতৰ অকণমান অসুবিধা। গতিকে ডক্টৰে তেখেতসকলৰ কাম কৰি আছে, জন্ম হ'লে মৃত্যু হ'বই লাগিব। সেই কথাখিনি আপুনি নাভাবিব যে মই সেই লাইনকেইটা মাতিছোঁ, ভগৱানে তেখেতক লৈ গ'ল। তেখেতৰ নিব লগা আছিল, তেখেত যাব লগা আছিল। সেইখিনি সময়ত তেখেত বৃদ্ধ হৈছে, তেখেতে কষ্ট পাই আছে, তেখেত যাওকগৈ, একো আপুনি বেয়া পাব নালাগে। তেখেত যাতে আকৌ পুনৰ জন্ম লৈ আমাৰ মাজতে আহে, তাৰ কাৰণে আপুনি ভগৱানক প্ৰাৰ্থনা কৰক। আপোনাৰ যদি কিবা এটা অসুখ হৈছে, এই লাইনকেইটা ধুনীয়াকৈ মাতক, আপোনাৰ সমস্যাখিনি সমাধান হ'ব। সেই কথাখিনি মই আপোনালোকক একদম পজিটিভ হৈ থাকিবলৈ আপোনালোকক শিকাই আছোঁ। আপোনালোকে কোনো দিন মন ভাঙি নেপেলাব। আপোনালোকে সদায় প্ৰভুৰ চৰণত
এবাৰ হলো হনুমান চালিচাখন পঢ়ক হনুমান চালিচা বুলি এইকাৰণে কৈ আছো যে আমাৰ ভগৱান মহাদেৱ শিৱৰ অৱতাৰ হনুমান এই হনুমানজীয়ে যেনেকৈ শিৱই তেখেতৰ মনোকামনাখিনি মানুহে বিচাৰিলে সোনকালে পূৰ্ণ কৰি দিয়ে সোনকালে সন্তুষ্ট হয় তেখেতৰে যিহেতু অৱতাৰ হনুমানজীও তেখেতৰ আপোনাৰ সমস্যাখিনি সোনকালে শুনে কিন্তু যেহেতু মই কৈছোৱে যে আপোনাৰ নহয় কোনোবা এজনৰ সমস্যাখিনি আজি এই সময়ত হয়তো শুনি আছে গতিকে আপোনাৰ কাৰণে অকণমান দেৰি হোৱাটো একো ডাঙৰ কথা নহয় মন ভাঙি নেপেলাব আপোনাৰ সমস্যাখিনি সমাধান হ'ব আজি মোক ৰাতিপুৱা এগৰাকী ব্যক্তিয়ে ফোন কৰিছিলে তেওঁ কিজানি ডিব্ৰুগড় নে তিনচুকীয়া বুলি কৈছিলে আচলতে ইমান বেছি ফোন আহি থাকে মই পাহৰি যাওঁ অকণমান তেখেতসকলে খালি সেৱা কৰিবলৈ দিয়ে মই সেৱা ল'ম এতিয়া মই নামঘৰলৈ যাম যেতিয়া তেখেতসকলৰ হৈ মই সেৱা ল'ম নামসমূহ মোবাইলত থাকে তেনেধৰণে কম তেনেধৰণে সেৱা ল'ম কিন্তু তেখেতে মোক কৈছে যে তেখেতসকলৰ এটা দীৰ্ঘদিনীয়া সমস্যা আছিলে এতিয়াও সমস্যাটো আছে কিন্তু সেইদিনা ৰাতি কোনোবা দিনা ৰাতি মানে 11:30 মান বজাত নভবাকে তেওঁতো মোক চিনি নাপায় তেওঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱাও নাই কিবা কাৰণে মোৰ ভিডিঅ'টো তেওঁৰ সন্মুখত আহি গৈছে আৰু তেওঁ মোৰ গোটেই ভিডিঅ'টো তেওঁ চাইছে আৰু গোটেই ৰাতি বোলে তেওঁ শুব পৰা নাই চকু জিপিলে এনেকুৱা লাগে যেন কোনোবাখিনিতে ৰাম ৰখি আছে কোনোবাখিনিতে হনুমানজী ৰখি আছে কোনোবাখিনিতে সেই ৰামায়ণৰ গোটেই কথাখিনি তেওঁ চকু আগত থাকে আকৌ শিয়ৰি গৈছে তো কোনোবাখিনিতে কিবা নহয় কিবা এটা আছে আৰু আপুনিও যে মোৰ ভিডিঅ'টো পায় আপুনি যে মোৰ চেনেলটো ছাবস্ক্ৰাইব হয়তো কৰি থোৱা নাই কিন্তু আপুনি মোৰ ভিডিঅ'টো পায় মানে আপোনাক হয়তো কোনোবাখিনিতে মোৰ প্ৰয়োজন হৈছে বা মোৰ কথাখিনিয়ে আপোনাক উৎসাহ যোগাব পাৰে বা মোক আপোনালোকৰ প্ৰয়োজন হৈছে সেইকাৰণে আপোনালোকে মোৰ এই ভিডিঅ'টো পায় নহ'লেতো বিভিন্ন ধৰণৰ মেছেজ আহি থাকে বিভিন্ন ধৰণৰ ইউটিউব খুলিলে বিভিন্ন ধৰণৰ ভিডিঅ' আছে মোৰ ভিডিঅ'টোহে আপোনালোকে কিয় পায় কাৰণ আপোনালোকৰ প্ৰয়োজন হৈছে আৰু মই কোনোদিন আপোনালোকে শুনিছেনে আগতে কৈছিলোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ 21 চনতে খোলা এতিয়া মই কোনোবা দিনা আপোনালোকক কৈছোনে যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক কিন্তু প্ৰত্যেক দিনা 100 200 500 লৈকে মোৰ ছাবস্ক্ৰাইবাৰ বাঢ়ি আছে কিয় বাঢ়ি আছে কাৰণ তেওঁলোকক মোৰ প্ৰয়োজন হৈছে মোৰ পিছৰ ভিডিঅ'টো কি আহিব তেওঁলোকক হয়তো সহায় কৰিব পাৰে সেই কাৰণে তেওঁলোকে বা আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈছে আৰু একো নহয় সেইখিনি মই কোনো ধৰণৰ কেতিয়াও মই ব্যৱসায় কৰিব বিচৰা নাই কেতিয়াও কোনো ধৰণৰ বেলেগ কথা ভবা নাই আপোনালোকৰ ভাল হওক আপোনালোকৰ যেতিয়া ভাল হ'ব মন প্ৰাণ সকলোৰে ভাল হৈ যাব কাষৰ ঘৰৰ মানুহ যেতিয়ালৈকে ভাল নহয় আপোনাৰ ভাল হৈ একো লাভ নাই কাৰণ আপুনি শুৱাৰ পৰা উঠিয়ে তেওঁলোকৰ দুখ দেখিব গতিকে তেওঁলোকৰ ভাল হওক আপোনালোকৰ ভাল হওক সকলোৰে ভাল হ'বলৈ আপোনালোকে ভগৱানৰ ওচৰত কওক সেইটোৱে মই কৈ আছো আৰু এই গ্ৰুপটো যিটো খুলিছো আপোনালোকেও জয়েন হ'ব বিচাৰিলে মোক মোৰ সেই নম্বৰটোত হাই বুলি মেছেজ এটা কৰি দিব মই আপোনালোকক জয়েন কৰিম কথা পাতিম ধুনীয়াকে আৰু কেতিয়াবা যে মই কৈ থাকো মই শিৱসাগৰ যাম যোৰহাট যাম নগাঁও যাম এই এনেধৰণে গ্ৰুপটোত যেতিয়া কওঁ আপোনালোকৰ লগত ডাইৰেক্টলি মই কথা পাতিব পাৰিম নহ'লে মানে এটা মেছেজ আহে শিৱসাগৰ আহিব বুলি তাৰপিছত আকৌ আহি যায় নগাঁও আহিব বুলি তাৰপিছত মানে মোৰ কথাখিনি খেলিমেলি হৈ যায় যোৱা নহয়েই মানে মিলাওঁতে সেইকাৰণে গতিকে যি কি নহওক আপোনালোক সকলো ভালে থাকক আজি ভিডিঅ'টো ইমানেই এতিয়া গালি গালাজ খাই বিয়াখনলৈ যাব লাগিব কাৰণ চুলিখিনি পকি আছে বিয়া ঘৰত হয়তো মোৰ মানুহজনী লাজ পাবও পাৰে আজি মোৰ চুলিখিনি দেখি কাৰণ আপোনালোকৰ কাৰণে আজি গ্ৰুপটো খোলোতে ভিডিঅ'টো বনাওঁতে অকণমান সময় লাগিল বেয়া নাপাব ভিডিঅ'বিলাক চাই আমনি পালে জনাব আৰু সকলো ভালে থাকিব আজিলৈ এৰিছোঁ ধন্যবাদ